আচৰিত ৰাইজসকল গৌৰৱ গগৈৰ এক ইণ্টাৰভিউৰ ভিডিঅ' যিটো আপোনালোকৰ মাজলৈ লৈ আনিছোঁ, য'ত নিৰ্বাচন আৰু লগতে ভোট গ্ৰহণত যি তেওঁ অনিয়ম কৰিছিল সকলোখিনি কথা গৌৰৱ গগৈয়ে সংবাদ মাধ্যমৰ আগত স্পষ্টকৈ জনাই দিয়ে। আৰু এই ভিডিঅ'টো সম্পূৰ্ণ চালে আপোনালোকে সকলোখিনি গম পাব। যি সংকল্প লৈ আমি এই নিৰ্বাচনী প্ৰচাৰত নামিলো, এই সংকল্প হল এখন নতুন বৰ অসম গঢ় দিয়া। চুকে কোণে মানুহে এই বাৰ্তা আদৰিছে, স্বাগতম জনাইছে, ভাল পাইছে আৰু প্ৰেৰণা লাভ কৰিছে। এইখিনি কথা আমি যেতিয়া বিভিন্ন স্তৰৰ মানুহখিনিৰ লগত আলোচনা কৰো, তেওঁলোকে আমাক জনালে। ক'ৰবাত আমি যিদৰে আমাৰ বিৰোধী ঐক্যবদ্ধ ভিতৰত আমাৰ ৰাষ্ট্ৰীয় আঞ্চলিক বামপন্থী আমাৰ জনজাতিসকলৰ ৰাজনৈতিক চেতনা আমি একত্ৰিত কৰি নতুন বৰ অসমৰ যি বাৰ্তা দিবলৈ সক্ষম হলো, সেয়া ৰাইজে যথেষ্ট স্বাগতম জনাইছে। আৰু এখন নিৰ্বাচনী প্ৰচাৰৰ পৰা অসমৰ ভৱিষ্যতলৈ এটা দীৰ্ঘদিনৰ এটা সপোন যে আমি দেখাবলৈ সক্ষম হলো, এইটো যথেষ্ট প্ৰচলিত। দ্বিতীয় বিষয়টো আমি দেখাবলৈ সক্ষম হলো যে অসমৰ বিভিন্ন স্তৰত সমস্যা এতিয়াও আছে। যদিও বৰ্তমান চৰকাৰৰ ৰাজ্যত 10 বছৰ, কেন্দ্ৰত 10 বছৰ উপৰি, তথাপিও বহুতখিনি ক্ষেত্ৰত বহুতখিনি বিষয়ৰ ওপৰত চৰকাৰে একো প্ৰশ্নৰ উত্তৰ দিব নোৱাৰে বা চৰকাৰে একো ভাল কাম দেখাব নোৱাৰে, সেইখিনিও ৰাইজৰ মাজত চৰ্চিত। উদাহৰণ যে আজি সংস্থাপনৰ ক্ষেত্ৰত নিবনুৱা সমস্যা লৈ সংস্থাপনৰ অভাৱৰ ক্ষেত্ৰত কিমান যে আমাৰ মহিলাসকলৰ মাজত, নৱপ্ৰজন্মৰ মাজত কিমান যে হতাশা, আৰু চৰকাৰে যে উচিত দৰে কামখিনি কৰা নাই, এইখিনি যথেষ্ট প্ৰচলিত হল, আমি দেখাবলৈ সক্ষম হলো। দ্বিতীয় হল যে উদ্যোগ, চাহ উদ্যোগৰ পৰা আৰম্ভ কৰি কোনো যে আমাৰ থলুৱা উদ্যোগ বা স্থানীয় উদ্যোগ সৃষ্টি কৰিবলৈ এখন চৰকাৰ সক্ষম নহল, এইখিনিও যথেষ্ট আমি ৰাইজৰ মাজত লৈ যাবলৈ সক্ষম হলো। উদ্যোগৰ অভাৱ, উদ্যোগীকৰণৰ অভাৱ আমি দেখাবলৈ সক্ষম হলো। মানৱ উন্নয়নৰ ক্ষেত্ৰত যে শিক্ষা আৰু চিকিৎসা ওপৰত যে এইখন চৰকাৰে কৰিব পৰা নাই, স্কুলৰ আদিৰ পৰা, দৰৱৰ দামৰ পৰা, হস্পিটেলৰ পৰা, এইখিনি ক্ষেত্ৰত চৰকাৰে ভালদৰে যে কাম কৰিব পৰা নাই, এইখিনিও কথা যথেষ্ট আগবাঢ়ি গল। আইনী বিভাগে আজি মহিলাসকলক যিদৰে সুৰক্ষা দিব লাগে, আৰক্ষী বিষয়াই যিদৰে কাম কৰিব লাগে, সেইখিনিও তেওঁলোকে লৈ যাব নোৱাৰিলে। ইলেক্ট্ৰিচিটি লৈ কথা কব নোৱাৰিলে। বানপানী, গৰাখহনীয়া, এই যে মানুহৰ, গাঁৱৰ মানুহৰ মূল যে সমস্যা, এইখিনি সমস্যা এতিয়াও যে আছে, চৰকাৰে যে এইখিনি বিষয়ৰ ওপৰত বেছি একো মাত মাতিব নোৱাৰে, এইখিনিও আমি ৰাইজৰ মাজত বিকাশৰ ক্ষেত্ৰত চৰকাৰৰ বহুতখিনি সাময়িক দায়িত্ব তেওঁলোকে যোৱা 10 বছৰত পালন কৰিব নোৱাৰিলে, আমি দেখাবলৈ সক্ষম হলো। হয়, চৰকাৰৰ আঁচনি লৈ ৰাইজৰ মাজত চৰ্চা হয়, এইটো আমি চৰ্চা নহয় আমি নকওঁ। বিকাশৰ ক্ষেত্ৰত স্বাস্থ্য, শিক্ষা, আন্তঃগাঁথনি, আইনী বিভাগ, আইনী পৰিৱেশ, বানপানী, গৰাখহনীয়া, উদ্যোগ, চাকৰি, এইখিনি লৈ ৰাইজে বুজি লৈছে যে কামখিনি হোৱা নাই। আঁচনি সম্পৰ্কত ৰাইজে নিশ্চয় তেওঁলোকৰ মাজত চৰ্চা হয়, কিন্তু কেনেদৰে এইখন চৰকাৰ আঁচনিবোৰ লৈ ৰাইজক বাধ্যতামূলক ৰাজনৈতিক কামবোৰ কৰায়, বাধ্যতামূলক দলৰ সদস্যৰ দৰে তেওঁলোকক ব্যৱহাৰ কৰে, সেইখিনিও যথেষ্ট এইবাৰ ৰাইজে গম পালে, বুজি পালে। চৰকাৰী আঁচনি, ৰাইজৰ ধন, চৰকাৰী ধনৰ ৰাজনৈতিকৰণৰ লৈও আমি যিখিনি কথা ৰাইজৰ মাজত, বিশেষকৈ মহিলাসকলৰ মাজত লৈ যাবলৈ চেষ্টা কৰিলো, সেইখিনিও যথেষ্ট মহিলাসকলৰ মাজত গল। দুৰ্নীতিৰ কথাটো কবই নালাগে। দুৰ্নীতিৰ কথা অসমৰ নহয়, ভাৰতবৰ্ষৰ আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী সম্পৰ্কত বহুতখিনি পুৰণি কথা আৰু নতুন কথাও আমাৰ গোটেই 6 মাহৰ নিৰ্বাচনী প্ৰচাৰত প্ৰকাশ হল। আমি যিদৰে সময় পৰিৱৰ্তনৰ যাত্ৰাৰ যোগেদি অসমৰ চুকে কোণে গৈ তেওঁলোকৰ অবৈধ ধন সম্পত্তি মুকলি কৰিলো, আৰু বিশেষকৈ শেষৰ ফালে
দেশৰ বাহিৰৰ যে তেওঁলোকৰ অবৈধ ধন সম্পত্তি যি তেওঁলোকে নিজৰ এফিডেভিটত নিলিখে, সেইখিনিও কথা যথেষ্ট ৰাইজে বুজি পালে, গম পালে, আৰু বহুতখিনি নৱপ্ৰজন্ম যুৱকসকল যি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আগৰ কেলেংকাৰী বাবে ইমান অৱগত নাছিল, কিন্তু আজিৰ তাৰিখত যে বৰ্তমানৰ তেওঁলোকৰ যিদৰে ভ্ৰষ্টাচাৰী শাসন, সেইখিনি কথা বহুতখিনি মানুহে আজিৰ তাৰিখত আমাৰ প্ৰচাৰৰ যোগেদি আৰু শেষত তেওঁলোকে গম পালে। আমি ৰাইজৰ মাজত যে এটা নতুন মুখ দেখাবলৈ সক্ষম হলো, নতুন কংগ্ৰেছ দেখাবলৈ সক্ষম হলো। আমাৰ প্ৰাৰ্থী তালিকা ভিতৰত বিভিন্ন মানুহখিনি প্ৰথমবাৰ বাবে নিৰ্বাচনী ৰণত নামিলে। বহুত আমাৰ যুৱক প্ৰাৰ্থী, 40 বছৰতকৈ কম আমাৰ যুৱক প্ৰাৰ্থী আছিল। বহুত কেইজন আমাৰ মহিলা প্ৰাৰ্থী গৰাকী আছিল, 13 গৰাকী মহিলা প্ৰাৰ্থী। আৰু আমাৰ সংগঠন যে আগতকে অলপ সবল হৈছে, যদিও আমাৰ কিছু সমস্যা প্ৰচাৰৰ ক্ষেত্ৰত আমি সমস্যাৰ সন্মুখীন হবলৈ হলো, তথাপিও যে আমাৰ সংগঠনে মণ্ডল ব্লক সবে যে কাম কৰিলে, পলিং এজেণ্টবোৰ কাম কৰিলে, নতুন কংগ্ৰেছ আমি ৰাইজক দেখাবলৈ আমি সক্ষম হলো। হয়, কিছুমান ব্যক্তি, কিছুমান নেতা আমাক এৰি থৈ গল, কিন্তু বেছিভাগ ৰাইজে আমাক জনালে যে যিয়ে হওক এই সময়তো ৰাইজ আমাৰ লগত আছে, আৰু ৰাইজে কংগ্ৰেছৰ নতুন দিশ, নতুন শক্তি স্বাগতম জনাইছে, আশীৰ্বাদ প্ৰদান কৰিছে। আমাৰ এলায়েন্স এবাৰ আমি ভালদৰে এটা ৰণকৌশল তৈয়াৰ কৰিবলৈ সক্ষম হলো। AIDF দলটোক বাদ দি অসম জাতীয় পৰিষদ দল, ৰাইজৰ দল, CPM, CPML দল, APHLC দল লগত আমি মিত্ৰতা কৰাৰ ক্ষেত্ৰত যে সক্ষম হলো, এইখিনিও ৰাইজে আমাক ভাল পালে। বহুত দিল্লীৰ পৰা অহা সাংবাদিকখিনি আমাক সুধিলে যে AIDF দলৰ লগত নকৰাৰ বাবে আপোনালোকৰ কিবা ক্ষতি হব নেকি, আৰু তেওঁলোকে হব পাৰে গম পোৱা নাই যে AIDF দলৰ লগত আজি নহয়, পূৰ্বৰ পৰাই আমাৰ যোৱা বিধানসভা নিৰ্বাচন পিছৰ পৰাই আমি তেওঁলোকৰ লগত কোনো সম্পৰ্ক ৰখা নাই। বৰঞ্চ যোৱা ৰাজ্যসভা নিৰ্বাচনত AIDF দলৰ সহায় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ললে, আৰু AIDF দলৰ বিধায়কখিনি লৈ তেওঁ কিমান অগপৰ দলক যোগদান কৰাই তেওঁলোকৰ বাবে যিদৰে প্ৰচাৰ চলালে, AIDFৰ বিধায়কখিনি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিমান যে ভাল পায়, সেইখিনিও আমি ৰাইজৰ মাজত লৈ যাবলৈ আমি সক্ষম হলো। আৰু বিশেষকৈ আমাৰ গোটেই প্ৰচাৰৰ ভিতৰত আমি যি ভদ্ৰতা, যি শালীনতা, যি সভ্যতা, যি বলিষ্ঠভাৱে নিজৰ কথাবোৰ আমি কলো। যোৱাকালিলৈকে আমি আমাৰ যোৰহাটৰ যিগৰাকী আমাৰ বিৰোধী হিতেন গোস্বামী দেৱৰ লগতো আমি শেষ পৰ্যায়ৰ লগতো আমি নিজৰ শালীনতা আমি পাহৰি যোৱা নাই। আমি যে অসমীয়া আদৰ্শ, আমাৰ বিৰোধিতা কৰিব পাৰো, কিন্তু নিজৰ শালীনতা, আমি নিজৰ ভদ্ৰতা, নিজৰ সভ্যতা আমি কেতিয়াও পাহৰি যাব নোৱাৰো। সেইখিনি কথা যে আমি নিজৰ প্ৰচাৰৰ মাজত, নিজৰ বক্তৃতাৰ যোগেদি, নিজৰ কামৰ যোগেদি আমি দেখাবলৈ সক্ষম হওঁ। লগে কঠোৰভাৱে আমি সমালোচনা কৰো। এইখন চৰকাৰক আমি ক'তো এৰি দিয়া নাই। যদি আপোনালোকে আমাৰ বাতৰি কাকতত যদি আমাৰ ইস্তিহাৰবোৰ চাই, আমাৰ এডভাৰটাইজমেণ্টবোৰ চাই, প্ৰচাৰবোৰ চাই, আমি যথেষ্ট আমি আক্ৰমণ কৰিছো, কিন্তু কেতিয়াও মৰ্যাদা পাহৰি আমি কাকো আক্ৰমণ কৰা নাই। সাংবাদিকসকলকো তেওঁলোকক য'তে আমি পাইছো তেওঁলোকৰ প্ৰশ্ন যিমানলৈকে আমি পাৰো আমি সময় দি আমি উত্তৰ দিছো। কেতিয়াও আমি নিজৰ বেলেঞ্চ, আমি নিজৰ সন্তুলন আমি হেৰুৱা নাই। আমি সদায় আমি স্থিৰ হৈ, অটল হৈ আমি নিজৰ কথাবোৰ বলিষ্ঠভাৱে আমি কথাবোৰ কৈছো। আৰু শেষত যিদৰে মুখ্যমন্ত্ৰীয়ে পেনিক কৰিলে, যোৱা 4-5 দিনৰ ভিতৰত যিদৰে তেওঁ পেনিক কৰি চিঞৰ বাখৰ, গালি গালাজ, তুচ্ছ তাচল্য, এইখিনি কথাটো সবে দেখিছে যে আজিৰ তাৰিখত যদি তেওঁলোকৰ ইমানেই আত্মবিশ্বাস, নিজৰ মূৰখন কিয় দেখাব লাগে, চুলি যে কম এইটো কিয় দেখাব লাগে, হয় নে নহয়? তো সেইকাৰণে তেওঁ যে পেনিক কৰিছে, পেনিকত চিঞৰ বাখৰ, পেনিকত পুলিচৰ দম, যি আৰক্ষীয়ে আমাৰ নৰদুৱাৰ সুনীল ছেত্ৰীৰ ওপৰত আক্ৰমণ হোৱা সময়ত একো নকৰিলে, যি অসম আৰক্ষী আমাৰ মীৰা বৰঠাকুৰ ডাঙৰীয়ানী বিভিন্ন অভিযোগ দাঙি দিয়া সময়ত একো নকৰিলে, সেই আৰক্ষী আজি কুন্তি চৌধুৰীৰ ওপৰত আজি একশ্যন লৈছে, সেই আৰক্ষী পৱন খেৰৰ ওপৰত একশ্যন লৈছে। আজি অসম আৰক্ষী এজন গৰু চিণ্ডিকেট কৰা মানুহ ধৰিছে নেকি? যি গৰু, গৌ মাতা লৈ
হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ৰাজনীতি কৰিছে, গৰু চিণ্ডিকেট কৰা মানুহক অসম আৰক্ষীয়ে ধৰিছে। জোনমণি ৰাভাৰ হত্যা কেনেকে হল আজিলৈকে আমি গম পোৱা নাই। কিন্তু মুখ্যমন্ত্ৰী আইনৰ ওপৰত তেওঁতো ৰজা, তেওঁ যি অভিযোগ দিলে সেইটো তাৰ ওপৰত আৰক্ষী কেনেদৰে ব্যৱহাৰ কৰা যায় সেইটো সকলোৱে দেখা পাইছে। তো শেষত আমাৰ প্ৰচাৰৰ ক্ষেত্ৰত বহুতখিনি আমি গাম্ভীৰ্যপূৰ্ণ কথাবোৰ কলো, মৰ্যাদা সহকাৰে আমি নিজৰ বিৰোধী দলৰ ভূমিকা এই নিৰ্বাচনৰ যোগেদি আমি পালন কৰিলো। ৰাইজৰ পৰা যথেষ্ট আমি সঁহাৰি লাভ কৰিছো, যথেষ্ট আশীৰ্বাদ, যথেষ্ট এটা চাইলেণ্ট ভোট, যথেষ্ট এটা আণ্ডাৰ কাৰেণ্ট আমি নিজে অনুভৱ কৰিছো। গুৱাহাটীৰ পৰা তিনিচুকীয়ালৈকে আৰু ধেমাজিৰ পৰা আমি দৰং ধুবুৰীলৈকে আমি ৰাইজৰ পৰা আৰু শিলচৰ বৰাক অঞ্চলৰ পৰা আমি যথেষ্ট, কাৰ্বি অঞ্চলৰ পৰা আমি যথেষ্ট ভাল ৰেছপন্স, ভাল প্ৰতিক্ৰিয়া, জনসমৰ্থন যথেষ্ট আমি লাভ কৰিছো। কিছুমান চিন্তনীয় বিষয় আছে, বাহিৰৰ পৰা যিদৰে বাছবোৰ আহিছে এইখিনি চিন্তনীয় বিষয় কব লাগিব। প্ৰেচাইডিং অফিচাৰৰ ভূমিকা, যেতিয়া আমাৰ প্ৰাৰ্থীসকলে বিভিন্ন ধৰণৰ অভিযোগ দাঙি ধৰিছে, নৰদুৱাৰ, দেৰগাঁও, গুৱাহাটী, দিছপুৰত প্ৰেচাইডিং অফিচাৰৰ ভূমিকাও যিদৰে নিৰপেক্ষ হব লাগিছিল সেয়াও আমাৰ চিন্তনীয় বিষয়। যিয়ে নহওক শেষত গৈ আমি জনসাধাৰণক কৃতজ্ঞতা জ্ঞাপন কৰিছো, যিদৰে তেওঁলোকে আমাক সমৰ্থন জ্ঞাপন কৰিলে। লগে লগে আমাৰ দলৰ সতীৰ্থসকল, আমাৰ প্ৰত্যেকগৰাকী দলৰ কৰ্মী, নিষ্ঠাবান কৰ্মী, সতীৰ্থসকল, সদস্যসকল একদম ৰাজীৱ ভৱনৰ পৰা ধৰি একদম শেষ বুথৰলৈকে যিদৰে তেওঁলোকে কামখিনি কৰিছে। AITC আমাৰ জেনেৰেল ছেক্ৰেটাৰী ইনচাৰ্জ জিতেন্দ্ৰ সিং ডাঙৰীয়া, আমাৰ চিনিয়ৰ অবজাৰ্ভাৰ ভূপেশ বাঘেল ডাঙৰীয়া, বন্ধু তিৰ্কী ডাঙৰীয়া, DK শিৱ কুমাৰ ডাঙৰীয়া যিদৰে আমাক মাৰ্গদৰ্শন প্ৰদান কৰিলে। আৰু গোটেই যি আমি প্ৰচাৰৰ ক্ষেত্ৰত যি মেছেজ ছাপৰ্ট আমি পালো, বহুতে কয় যে যোৱা 6-7 দিনৰ ভিতৰত কংগ্ৰেছৰ প্ৰতি মানুহৰ এটা নতুন ঢৌ সৃষ্টি হৈছে। আৰু মই নিজে অনুভৱ কৰিছো কি যিদিনাৰ পৰা মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া অসমলৈ আহিবলৈ আৰম্ভ কৰিলে, ৰাহুল গান্ধী ডাঙৰীয়াৰ ৰেলী হল, প্ৰিয়ংকা গান্ধী ডাঙৰীয়াৰ ৰেলী হল, তেতিয়াৰ পৰা আমাৰ লাষ্ট আপোনালোকে চাব 7-8 দিনৰ ভিতৰত বহুত আমাৰ ভাল হল। আৰু সেইকাৰণে এতিয়া মই আশাবাদী যে অহা 4 তাৰিখত ৰাইজৰ যি মতামত এতিয়া EVM বাকচত পৰিছে, আমি ভালদৰে আমি নিজৰ দলৰ সতীৰ্থসকলক কৈছো যে EVM বাকচবোৰ ফৰ্ম 17C পলিং ষ্টেচন পৰা যি ষ্ট্ৰং ৰুম লৈ যোৱা হল, গণতন্ত্ৰৰ যে বোধ, অসমৰ জনসাধাৰণ যে বোধ, ইয়াৰলৈ কোনো খেলি মেলি যে নহয় এয়া আমি দলৰ সতীৰ্থসকলকো জনাইছো। আৰু ৰাইজকো নিজৰ জনমতৰ ৰক্ষা বা নিজৰ জনমতৰ ওপৰত চকু দিয়া আমি জনসাধাৰণকো অনুৰোধ জনাইছো। আৰু অহা 4 তাৰিখে আমাৰ ভাল ফলাফল, নতুন অসম আমি দেখা পাম সেয়া আমি আশা কৰিছো। আৰু এয়া মোৰ যি কবলগীয়া কথা আপোনালোকক, আমি এইখিনি কথা আপোনালোকক জনালো। চাওক, আমাক ৰাইজে কৈছে আমাৰ চৰকাৰ, যিখিনি বিষয় মই ইতিমধ্যে দাঙি ধৰিলো, আৰু মুখ্যমন্ত্ৰী কিমান পেনিক কৰিছে আমি দেখা নাই নেকি? আজি কোন প্ৰদেশৰ সংবিধানৰ শপত লোৱা মুখ্যমন্ত্ৰী সাংবাদিকসকলক আক্ৰমণ কৰে, চেনেলক আক্ৰমণ কৰে? আজি কিছু চেনেলৰ নামবোৰ যে লৈ আজি তেওঁ যে এক প্ৰকাৰ ভাবুকি দিছে যে ক্ষমতা যদি তেওঁলোকে পায় কি ধৰণৰ তেওঁলোকৰ প্ৰতিক্ৰিয়া থাকিব, সেইটো আপোনালোকক চিন্তা নকৰে নেকি? চিন্তাত নেপেলায়? এটা বিশেষ চেনেলত গোটেই 80% এডভাৰটাইজমেণ্টৰ পইচা দিব, আৰু য'ত যি চেনেলে তেওঁলোকক প্ৰশ্ন সোধে, যি বাতৰি কাকত তেওঁলোকৰ সাংবাদিকখিনি তেওঁলোকক প্ৰশ্ন সোধে, তেওঁলোকৰ মালিকৰ নাম ল'ব, তেওঁলোকৰ ওপৰত ভাবুকি দিব। মই ভাবো যে যোৱা 4-5 দিনৰ পৰা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যথেষ্ট চিন্তাত পৰিছে। আৰু সেইকাৰণে নিজৰ চিন্তা লুকাবলৈ, নিজৰ ভয় লুকাবলৈ এইখিনি কথা যে অৱশেষত ওলাই আহিব, তেওঁলোকৰ বিদেশৰ যি তেওঁলোকৰ ধন সম্পত্তি, তো এইখিনিতো সঁচা। এই ধৰণৰ যে কথাবোৰ ওলাই আহিব তেওঁলোকে ভবা নাছিল, চিন্তাত পৰিছে, পেনিক কৰিছে, আৰু পেনিকত বিভিন্ন কথাবোৰ কবলৈ আৰম্ভ কৰিছে। ইয়াৰ লগতে কালি ৰাতি আমাৰ অসমীয়া প্ৰতিদিনৰ লখিমপুৰৰ যিটো অফিচ তাত এটেক কৰিছে, গ্লাছ ভাঙিছে, লাইট ভাঙিছে, টেবুলৰ গ্লাছ ভাঙিছে। আজি ৰাতিপুৱা আৰক্ষীয়ে
আৰম্ভ কৰিছে। কালি মুখ্যমন্ত্ৰীগৰাকীয়ে কিছু কথা কৈছিল, তাৰপিছত ৰাতি এনে সামঞ্জস্য আছে নেকি, কি হৈছে? বাৰম্বাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দেখাই দিছে যে তেওঁ অসমৰ মুৰব্বী হ'ব নোৱাৰে। তেওঁ অসমৰ দায়িত্ব সহকাৰে গৃহ বিভাগখন চলাব নোৱাৰে। সেই গৃহ বিভাগটো তেওঁ নিজৰ ব্যক্তিগত সেনা বাহিনীৰ দৰে চলায়, য'ত তেওঁলোকে আমাৰ অসমৰ ভিতৰত যদি কাৰোবাক শত্ৰু হিচাপে বাছি লয়, গুণ্ডা বাহিনী পঠাব, আৰক্ষীসকলক নিমাত থাকিবলৈ। আজি বিভিন্ন বাতৰি কাকত আমি দেখা পালো, আমাৰ এটা বিশেষ বাতৰি কাকত শিৱসাগৰত জ্বলাই দিয়া গৈছিল। কি একশ্যন হ'ল? কি একশ্যন? তেওঁ সাংবাদিকখিনি বেলেগ এটা চেনেলৰ সাংবাদিকক তেওঁ ভুৱা অভিযোগত তেওঁলোকৰ আৰক্ষীসকলে জেললৈ পঠাই দিলে। এনেদৰে যে এই কথাবোৰ বাৰম্বাৰ আমি গৰিহণা দি আছো, তেওঁলোকৰ তেওঁলোকৰ মেৰুদণ্ড নাই। আৰক্ষী যদি এক ছেকেণ্ডৰ কাৰণে আৰক্ষী যদি আঁতৰাই দিয়ে, আজি আৰক্ষী বলৰ ওপৰত ডাঙৰ ডাঙৰ কথাবোৰ কৈ আছে। আৰক্ষী যদি আঁতৰাই দিয়ে, আৰক্ষী বলটো যদি আঁতৰাই দিয়ে, ক্ষমতা যেতিয়া আঁতৰি যাব, তেওঁ ফোচ হৈ যাব। এতিয়া ক্ষমতাত আছে, গৃহ বিভাগ দায়িত্বত আছে, আৰক্ষী আছে, সেইকাৰণে বাহাদুৰি দেখাই আছে। এক ছেকেণ্ড যদি আৰক্ষী বিভাগটো তেওঁৰ পৰা আঁতৰাই দিয়ক, এক ছেকেণ্ড যদি গৃহ বিভাগ তেখেতৰ পৰা আঁতৰাই দিয়ক, এক ছেকেণ্ড যদি ক্ষমতাৰ পৰা আঁতৰাই দিয়ক, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বাস্তৱ বক্তৃত্ব সকলোৱে দেখা পাব। আৰক্ষীৰ ওপৰত নিৰ্ভৰ হৈ, গৃহ বিভাগৰ ওপৰত নিৰ্ভৰ হৈ ইমান বাহাদুৰি দেখুওৱা, ভাবুকি দিয়া, মই ভাবো তেখেতৰ যোগ্যতা যে নাই প্ৰদেশখন চলাবলৈ বাবে, এইটো আমি গম পাইছো। পুনৰবাৰ কৈছো, আৰক্ষীসকলে কিমান কয়লা চিণ্ডিকেট কৰা মানুহ ধৰিছে। অসমৰ আৰক্ষী যোৱা 5টা বছৰ গৰু চিণ্ডিকেট কৰা মানুহ কিমান ধৰিছে। অসম আৰক্ষীয়ে পাথৰ চিণ্ডিকেটৰ মানুহ কিমান ধৰিছে। কিয় ধৰিব পৰা নাই? গৰু চিণ্ডিকেটৰ এজনো ধৰিব পৰা নাই কিয়? কয়লা চিণ্ডিকেটৰ কাকো ধৰিব পৰা নাই কিয়? বালি হিল চিণ্ডিকেট মাফিয়াত কোনো ধৰিব পৰা নাই কিয়? ইয়াৰ পৰা পইচা লাগে, সেইকাৰণে দল চলাব লাগে, বিদেশত ঘৰ কিনিব লাগে, সেইকাৰণে আমি বাৰম্বাৰ কৈছো যে ৰাইজে এবাৰ দেখিছে, আৰু সেইকাৰণে আমি সদায় সচেতন, সতৰ্ক নাগৰিক হোৱা উচিত। ইমান গুৰুত্বপূৰ্ণ অভিযোগ আহিছে, কিন্তু বিজেপি চেন্ট্ৰেল লিডাৰ কোনেও হোৱা নাই। কিয় কব? বচাবলৈ যে লাগে, কিয় কব? তেওঁতো বচাবহে লাগে। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক আঁতৰাই তেখেতকতো মুখ্যমন্ত্ৰী আসনত বহাইছে, সেইকাৰণে যে অসমত বিভিন্ন ধৰণৰ মাফিয়াবোৰ চলাই থাকক। কিয় কব? যে আজি প্ৰধানমন্ত্ৰী না খাওঁগা না খানি দুংগা কোৱাৰ পিছতো প্ৰথম ইডি কেছতো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত হ'ব লাগিব। যি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত সাৰদা লুইচ বাৰ্জাৰ কেছৰ অভিযোগ আনি তেখেতকে দলত যোগদান কৰালে, সেই নেতৃত্বৰ কিবা একশ্যন ল'ব নেকি? সেই নেতৃত্বৰ পৰা যদি মনত নাই, আপোনালোকে নিশ্চয় সেই ভিডিঅ'টো দেখিছে, যে গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক সুধিলে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কেলেংকাৰী কৰিছে নেকি? হাঁহি কৈ দিলে কি আপ ছোড়ো ये बात, এইবোৰ চব কথা উত্তৰ দিব নালাগে, আৰু এইবোৰ চব প্ৰশ্ন নুসুধিবা। তেওঁলোকে কিয় দিব? সেইকাৰণে আমি জনতা আদালতৰ ওপৰত বিশ্বাস কৰো। জনতাই জানে কি সঁচা কি মিছা। বিজেপি দলৰ আৰু আমাৰ সুৰৰ মাজত পাৰ্থক্য আছে। বহুতখিনি কথা বিজেপিয়ে কয় যে আমি নকওঁ। বিজেপিয়ে যে সাংবাদিকখিনিক যে ভাবুকি দিয়ে আমি নকৰো। বিজেপি দলে যে সাংবাদিকৰ মালিকৰ নাম সোধে আমি নকওঁ। বিজেপি দলে যে আঁচনি লয় যে মানুহক ভাবুকি দিয়ে আমি নকৰো। বিজেপি দলে যিদৰে পুলিচক ব্যৱহাৰ কৰি চিণ্ডিকেট কৰা মানুহক ৰক্ষণা দি তেওঁলোকে ৰাজনৈতিক বিৰোধী পিছে পিছে পঠায়, আমি সেইখিনি কথা নকওঁ। বিজেপি দল যে মাত্ৰ নিজৰ ব্যক্তিগত ধন সম্পত্তি লৈ চিন্তিত, আমি নতুন বৰ অসমৰ কল্পনা কৰো। আমি আঁচনিৰ উপৰিও আমাৰ বিভিন্ন বিভাগবোৰ ভালদৰে আগবাঢ়ি যাবগৈ, সকলোৱে যে সুবিধাবোৰ লাভ কৰক, আমি সেইখিনি কথা কওঁ। বিজেপি কোৱাৰ কাৰণে যে আমিয়ে কম সেইটো নহয়।
মই পুনৰবাৰ কৈছো যে ৰাইজৰ পৰা মানে শেষতকৈ আমি মানে বহুত অশেষ আমি সমৰ্থন তেওঁলোকৰ পৰা লাভ কৰিছো আৰু বহুত চাইলেণ্ট ভোট, বহুত হিউজ আণ্ডাৰকাৰেণ্ট আমাৰ ফেভৰত আছে আৰু নতুন বৰ অসম আৰু নতুন চৰকাৰ হোৱাৰ বাবে আমি নিশ্চিত হৈ আছো। আমি মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে উজনি গগৈয়ে অসমক আঘাত কৰা বুলি কৈছে। চাওক, মুখ্যমন্ত্ৰীটো মই কৈছো, মুখ্যমন্ত্ৰী প্ৰত্যেক কথাৰ উত্তৰ যে মোক দিব লাগে এইটো নহয়। মুখ্যমন্ত্ৰী পেনিকত আছে। যদি ইমানেই তেওঁলোকৰ আত্মবিশ্বাস চুলি কিয় দেখাব লাগে ভাই? কোনোতো তেওঁ চুলিটো চাবলৈ বিচৰা নাই। ইমান ডেছপাৰেট কিয় হৈছে? আজি তেওঁলোকৰ চেহেৰা চাওক, তেওঁলোকৰ কথাবোৰ চাওক। আমাকে আকৌ পুনৰবাৰ লজ্জিত নকৰিলে নেকি? সাংবাদিকক যি ধৰণে কথাবোৰ কৈছে, আমাকেতো লজ্জিত কৰিছে। এইখিনিয়ে কথা আজি সমগ্ৰ ভাৰতৰ ভিতৰত চৰ্চিত। তেওঁৰ যদি ইমানে আত্মবিশ্বাস, যোৱা 5-6 দিনৰ ভিতৰত সেই আত্মবিশ্বাস আমি দেখা যে নাপালো কিয়? যোৱা 5-6 দিনৰ ভিতৰত আমিতো তেওঁৰ পৰা যে একদম পেনিক, হতাশা, মানে চিঞৰ বাখৰ কৰিলেতো সঁচা নহয়। চিঞৰ বাখৰ কৰিলেতো মিছা কথা, সঁচা কথা মিছা নহয়। পুলিচৰ দম দেখালে যে সঁচা কথা মিছা কথা যে নহয়। সেইকাৰণে মই মুখ্যমন্ত্ৰী ভালদৰে বুজি পাইছো। তেওঁ নিশ্চয় পেটে পেটে গম পোৱা নাই, তলে তলে কি হৈ গল ধৰিব পৰা নাই, সেইকাৰণে এনেধৰণৰ কথাবোৰ কৈ আছে। আজি ভিডিঅ'টো এইখিনি আছিল, এইখিনিকে আপোনালোকৰ মাজলৈ আগবঢ়ালো। ভিডিঅ'টো চাই যদি ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ চাবৰ বাবে। আজি এই ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছো। আজিলৈ বাই বাই।